ল'ৰাৰ দাবী পোলাও বনাই দিবই লাগে। দেওবাৰৰ দিনা তাক পোলাও বনাই দিব লাগে। গতিকে মই পোলাও বনালোঁ আৰু কেনেকৈ বনালোঁ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। নমস্কাৰ এভৰিৱান, মই অংকিতাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। মইনো কেনেকৈ পোলাও বনালোঁ। আমি ৰেষ্টুৰেণ্টৰ দৰে ঘৰতে পোলাও বনাই খাব পাৰোঁ আৰু সকলোৱে বনায়ো। মইনো কেনেকৈ বনালোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। জহা চাউল মই কফি কাপটোৰে 3 কাপ লৈছোঁ। মই যিহেতু ৰাতিপুৱা বনাম সেইবাবে মই ৰাতিয়ে জহা চাউল 3 কাপ এনেকৈ ধুনীয়াকৈ তিয়াই ৰাখিলোঁ এটা চৰিয়াত। দিনত বনালে 2-3 ঘণ্টা তিয়াই ৰাখিলেও হয়। আৰু মই ৰাতিপুৱা ইয়াত ধুনীয়াকৈ চাউলখিনি ধুই এখন চাফা গামোচা লৈ চালনী এখনত গামোচাখন মেলি তাতে মই চাউলখিনি ধুনীয়াকৈ পাতলকৈ মেলি দিলোঁ। আৰু অলপ সময় মই ফেনৰ তলত ৰাখিলোঁ, যিহেতু পানীখিনি ভালদৰে জৰজৰীয়া হ'ব লাগিব। গৰম দিনত সহজে শুকাই নাযায়, সেইবাবে মই ফেনখনৰ তলত অলপ সময় ৰাখি দিলোঁ। আৰু ফেনৰ তলত ৰাখি দিয়াৰ পিছত এয়া মোৰ চাউলখিনি জৰজৰীয়া হৈ গ'ল, পানীখিনি নাইকিয়া হৈ গ'ল। তাৰ পিছতে ল'লোঁ মই দুখিলা তেজপাত, ডালচেনি, ইলাচি, লং আৰু তাৰ লগত ল'লোঁ আদা নহৰু পেষ্ট 1 চামুচ, জিৰা গুটি গোটা জিৰা 1 চামুচ আৰু গৰু ঘি 1 চামুচ। তাৰ লগতে মই ল'লোঁ পাচলি, যিহেতু ল'ৰা ছোৱালীবোৰে বৰ খাই ভাল নাপায় হয় জানো। এয়া মই এটা গাজৰ ধুনীয়াকৈ এটা চাইজত কাটি ল'লোঁ আৰু পিঁয়াজ কাটি ল'লোঁ মই। আৰু এয়া কাজু অলপ মই ল'লোঁ। তাৰপিছতে ল'লোঁ মই 1 কাপ চাহ খোৱা কাপেৰে, ফুল 1 কাপ নহয় অকণমান কম লৈছোঁ, ৰিফাইন। এটা কুকাৰ মই গৰম কৰি তাতে মই ৰিফাইনখিনি দি দিলোঁ। কম চিমত মই লৈছোঁ। কুকাৰটো গৰম হোৱাৰ পিছত মই তেল কাপ দি দিলোঁ। তাৰপিছতে এয়া মই তেলতে দি দিলোঁ কাজুখিনি মই ধুনীয়াকৈ ইয়াতে ভাজি ল'ম আৰু ভাজি হোৱাৰ পিছত মই কাজুখিনি তেলৰ পৰা উঠাই ল'ম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাব, তেতিয়াহে গম পাব। খাবলৈ সঁচাকৈ একদম বৰ ধুনীয়া হৈছিলে। এয়া মোৰ কাজুখিনি ভাজি হ'বই হৈছে। মোৰ অৱশ্যে কাজুখিনি ভজা অকণমান বেছি হৈ গ'ল দেই, অকণমান বেছি মানে ক'লা হৈ গ'ল, অলপ ৰঙচুৱা হৈ থাকোঁতেই কাঢ়িব লাগে। এয়া মোৰ কাজুখিনি ভাজি হৈ গ'ল। এইখিনি মই এতিয়া ধুনীয়াকৈ কাঢ়ি ল'ম। তাৰপিছতে ইয়াত মই 1 চামুচ চেনি দিছোঁ। চেনি দিলে কালাৰটো ভাল হয়, সেইবাবে মই 1 চামুচ চেনি এনেকৈ ৰঙা হোৱালৈকে গৰম কৰিছোঁ। চেনিয়ে কালাৰটো বৰ ধুনীয়া আনে আৰু টেষ্টটো অলপ ভাল হ'ব, সেইবাবে মই 1 চামুচ চেনি দিলোঁ। আৰু চেনিখিনি ইয়াত দেখিছেনে ৰঙা হৈছে। ৰঙা হোৱাৰ পিছত মই ইয়াতে দি দিম তেজপাত, লং, ইলাচি, ডালচেনি একেলগে ইয়াত দি দিলোঁ। মই ইয়াত ভালকৈ লৰাই লৈ ইয়াত মই আকৌ জিৰা গুড়ি গোটা জিৰা দিলোঁ। তাৰপিছতে আদা নহৰু পেষ্টটো দিলোঁ। এইখিনি মই ধুনীয়াকৈ লৰাই ল'ম। এয়া দেখিছেনে। তাতে মই কাটি লোৱা পিঁয়াজখিনি মই দি দিলোঁ। পিঁয়াজ সৰহকৈ হ'লে ভাল লাগে। মোৰ সৰু পিঁয়াজ আছিলে সেইবাবে মই 4-5টামান দিলোঁ। ডাঙৰ পিঁয়াজ হ'লে 2টা দিলেও হ'ব বা 2টা বা 1টা। এয়া ধুনীয়াকৈ মই ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এয়া তাৰপিছতে ইয়াত দিলোঁ মই জৰজৰীয়া কৰি থোৱা চাউলখিনি, তাৰপিছত ভাজি লোৱা কাজু, গাজৰ আৰু ইয়াতে মই দিম অকণমান নিমখ। এয়া সোৱাদ অনুযায়ী মই অকণমান নিমখ দিছোঁ আৰু ভালদৰে মই লৰাই 1 মিনিট 2 মিনিটমান মই লৰাই ভাজি ল'ম। তাৰপিছতে মই ইয়াত দিম গৰম পানী। যিটো কাপেৰে মই চাউল লৈছিলোঁ সেই কাপটোৰে মই 2 কাপ গৰম পানী দিছোঁ। এয়া 2 কাপ গৰম পানী দি মই ধুনীয়াকৈ লৰাই ঢাকনটো দি এটা চিটি মৰালৈ মই ৰাখি দিম। আৰু এটা চিটি মৰাৰ পিছত হৈ গ'ল মোৰ পোলাও ৰেডি। কি হৈছে নাজানো আৰু দেই। এইয়া দেখিছেনে, ধোঁৱা ওলাইছে বাবে ভালকৈ ফটোটো ধৰিব পৰা নাই। বৰ ধুনীয়া হৈছে দেখিবলৈ। ইয়াতে মই যি চামুচ ঘিউ লৈছিলোঁ মই দেখাইছিলোঁ, সেই ঘি চামুচ মই ইয়াতে দি ভালদৰে গোটেইখিনি মিক্স কৰি দিম হেতাৰে। ঘিখিনি অৱশ্যে গলিয়ে গুচি যায় গৰম পালে। এয়া দেখিছেনে, টেষ্টি পোলাও ৰেচিপি মোৰ ৰেডি হৈ গ'ল। এনেকৈ কোনে কোনে বনাই খাই জনাবচোন দেই। লগত আছিলে চিকেন। এয়া ধুনীয়াকৈ এতিয়া খোৱাৰহে কথা আৰু। ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিব, আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আকৌ নতুন এটা ভিডিঅ' লৈ লগ পাম। বাই বাই।